দেখি পাই নিবিচাৰে কোনোভে মন উঠা Sound recording আৰম্ভ কৰিব পাৰি মই উলা চাহৰ প্ৰেমত পৰিছোঁ এইখিনি সদায় খাই আছোঁ প্ৰায় খাই আছোঁ ডিটক্স হৈ আছে নিজকে ফ্ৰেছ ফিল কৰি আছোঁ আজিৰ ভিডিঅ'টো আগবঢ়াইছে তেওঁলোকে উলা টি গতিকে ডেছক্ৰিপশ্যনত লিংক আছে ক্লিক কৰিব চাহ অৰ্ডাৰ কৰিব খাওক ভেৰাইটিজ অফ চাহ ডেছক্ৰিপশ্যনত দেখিলে আমাৰ সৈতে আজি হাঁহি উপস্থিত হৈছেহি আপোনালোকৰ ৰাইজৰ বিপুল দাবীত বহুত দাবী বহুতে বিচাৰিলে যে প্ৰবীণ বৰাক লাগে আৰু আমি আজি হেপী আজি আমি লাকি যে তেওঁ আহি উপস্থিত হৈছে আমাৰ ষ্টুডিঅ'ৰ মজিয়াত প্ৰবীণ বৰাক স্বাগতম জনাইছোঁ অজান্ত্ৰিকলৈ নমস্কাৰ খবৰ কোৱা হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ তুমি আৰু অকণ ওচৰলৈ আহিলোৱা নহ'লে আমি নুশুনিবি ভালকৈ ৰেকৰ্ডিঙত বঢ়িয়া নেট বেছি কমফৰ্ট হয় এইটো প্লেচ ক'বলৈ অঁ তাকে হয়নে তাকে বাকী কওক বাকী তোমাক সুধিছোঁ আজি একদম মানে বহুতে আমাৰ কমেণ্ট ছেকশ্যনবোৰ আমি পঢ়োঁ আপোনালোকৰ সকলো মেছেজ আমি পঢ়োঁ প্ৰায়ভাগ আপোনালোকে পাইছে আমাৰ লাইকছবোৰ থাকে বা আমি কমেণ্ট আমি ৰিপ্লাই বেক কৰোঁ মই এইটো পটককৈ এয়াৰপ্লেন মডত দিলোঁ নহয় চৰি চাইলেণ্ট মডত কৰিলোঁ চ' বহুতৰ এটাই দাবী আছিলে যে প্ৰবীণ দাক এবাৰ মাতক চ' গতিকে আজি আপুনি আহি উপস্থিত হৈছেই হয় দুয়োজনলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অজান্ত্ৰিকৰ তৰফৰ পৰা থাকিলে বেছি ফৰ্মেল হৈ গৈছে বেছি ফৰ্মেল হৈছে আজি ইমান ফৰ্মেল চ' নহয় কিন্তু প্ৰবীণ তাকে চাহকাপ কিন্তু হয় ফুলি গৈছে তোমাৰো তাকে এইটো কোনটো ফ্লেভাৰ আজি মই লৈছোঁ ৰেয়াৰ গ্ৰীণ টি উইথ দ্য হিণ্ট অফ তুলসী তেওঁৰটো হোৱাইট টি মে বি আৰু তোমাৰটো কলা মানে ব্লেক টি মইতো হোৱাইট নেকি তোমাৰটো হোৱাইট নেকি হোৱাইট নে গ্ৰীণ কিবা আছিলে মই পাহৰি গ'লোঁ পেকেটকেইটা ফালি পেলাই দিলোঁ তলতে আছে চাওঁ নেকি আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া আছে হেৰিটো লিংকটো কিনিব পাৰে ট্ৰাই কৰি চাব পাৰে কেনেকুৱা হয় অঁ কিনো আৰু সঁচাকৈ আমাৰ অসমৰে ল'ৰা হয় যিহেতু অসমৰ লোকেল তাকে এই প্ৰচেছটো নতুন দেখিলোঁ একদম বৰ ধুনীয়া পেকেজিং ন বৰ বেলেগ ষ্টেণ্ডাৰ্ড হয় বহুত সুকীয়া অলপ সুকীয়া একদম সুকীয়া প্ৰবীণৰ গান সঁচাকৈ প্ৰথম মই শুনিছিলোঁ আৰু মই আজি সকলোকে জনাব বিচাৰোঁ যে মই প্ৰবীণক ক'ত লগ পাইছিলোঁ মোৰ এজন ভাইটি আছে মণিৰাজ হাজৰিকা বিৰাট ধুনীয়া তেওঁ গান গায় আৰু তেওঁৰ ঘৰত মানে পাৰ্টি কৰিলে বৰ ধুনীয়া ঘৰটো একদম খাৰগুলিত পাহাৰত তুমি এনেকৈ ষ্টেপ লৈ লৈ এইটো ঘৰ চাইডে চাইডে ষ্টেপ লৈ লৈ মানে ষ্টেপ ৱাইজ তেওঁলোকৰ ঘৰত মানে বেলেগ বেলেগ জ'ন পাই যাব তুমি থকা ৰুম বেলেগ পাৰ্টি প্লেচ বেলেগ ল'ৰাজনে গান গাই আছে তেওঁ আহিছে একদম ধুনীয়াকৈ তাৰপিছত মোক চিনাকি কৈছে ইউদিতা এইটো ভাইটি হয় নেকি কি নাম প্ৰবীণ বৰা তেতিয়ালৈকে মই প্ৰবীণক লগ পোৱা নাছিলোঁ শুনাও নাছিলোঁ গান তাৰপিছত মোক গানটো শুনালে মৌন ওঠত আৰু বিলিভ কৰিবা মোৰ ইনষ্টাগ্ৰাম মেছেজ আহিছে দাদা এই লিংকটো পঠিয়াই পেলাই মোক কৈছে নামটোত পাহৰি গ'লোঁ কোনে পঠিয়াইছিলে যে শুনিবচোন ল'ৰাজনে বৰ ভাল গান গায় মই কৈছোঁ প্ৰবীণৰ কথা কৈ ঘৰৰ ল'ৰাই এতিয়া মানে সেই গানটো শুনাৰ পিছত মোৰ লগত আছে কংকন ৰাজখোৱা আমি ৰিপিট মোডত বেক টু বেক ঘৰলৈ আহোঁতে গাড়ীতে সেইটো গান বাজি তাৰপিছত প্ৰবীণৰ চেনেল ছাবস্ক্ৰাইব কৰি প্ৰবীণৰ গোটেই আপডেটছখিনি পাই এতিয়া ৰিচেণ্ট তেওঁ ৰিলিজ কৰিলে এটা বৰ ধুনীয়া গীত হে অ'জিয়া প্ৰেমৰ গীত একদম সাংঘাতিক দৌৰি ফুৰিছে একদম পুৰা হাতে হাত ধৰি ফাৰ্ষ্ট গান কোনটো আছিলে মনোহৰটো আছিলে নেকি নাই মোৰ আবেগে প্ৰথম ৰেকৰ্ডেড গান অ'কে প্ৰিয়াংশু নাথ তুমি ছিংগল হিচাপত দিছা নে এলবাম হিচাপত ৰিলিজ দিছা সেইটো আছিলে এলবাম সেইটো প্ৰিয়াংশু নাথে তাৰ নিজৰ কম্প'জিশ্যন নিজৰ লিৰিক্স তো এটা এলবাম ওলাইছিলে গীত গোৱা পুখুৰী ৰৈ যোৱাৰ পিছত কেইটা আছিলে তাত গান তাত 8টামান গান আছিলে তাৰ মাজৰ এইটো এটা মানে মনোহৰটো নহয় আবেগে আবেগে তেওঁৰ এলবামত তোমাৰ এটা গান আছিল মই সুযোগ পাইছিলোঁ সেই গীতটি গাবলৈ সেইটো মই গম পোৱা নাছিলোঁ আবেগে গীতটি তাৰপিছত মৌন অৰ্থতটো তোমাৰ চাগে প্ৰথম এইটো গীত যিয়ে কয় দি সলাই দিয়ে মই ভাবোঁ মোৰ কাৰণে মানে প্ৰবীণ বৰা বুলি ক'লে বহুতৰ মনত মৌন অৰ্থ বিচাৰি খেদি শুনাইছে এইটো গানি মনত চালে ক'ত শুনাইছে নতুন গান এটা শুনা তাকে আৰু যিমানবোৰ মিউজিচিয়ান আছে যিমানবোৰ ভাল গীত শুনা মানুহ আছে এই গীতটি বিৰাট ভাল পায় মোৰ চবতকৈ এই গীতটি ভাল পায় আবেগেটো ভাল পায় মৌন অৰ্থটো বহুত ভাল পায় এটা মানে মই কম্পেৰিজন কৰা নাই আৰু সেইটো কম্পেয়াৰ কৰাটো ভুল এইটো মই কোৱাটো উচিত হ'ব নহয় ময়ো নাজানো কিন্তু সেই গানটো শুনি পেলাই মই জুবিনদাৰ পুৰণা গানবোৰ বিচাৰি পাইছিলোঁ মানে সেই ফ্লেভাৰটো মানে বুজি পাইছা
অঁ অভিয়াছলি থাকিব কাৰণ তেখেতৰ গান মই সৰুৰ পৰা গাই আহিছোঁ আৰু সেই ফিলটো আছে মানে গাত ট্ৰেইনখন আকৌ আহিলে দেই এই মাত্ৰ কমেণ্ট পঢ়ি আছিলোঁ ট্ৰেইনখন বৰ বেয়া টাইমত আহে ষ্টুডিঅ'লৈ মাতি দিব ষ্টুডিঅ'ত এই ট্ৰেইনখন নেক্সট আমাৰ অতিথি ট্ৰেইনখনেই হ'ব আমি ৰেল লাইনত বহি পেলাই ট্ৰেইনৰ লগত কথা পাতিম মানুহখিনি অযান্ত্ৰিক বুলি চিঞৰিম আৰু তাৰপিছত তেনেকৈ মৌনউঠটো মানে কেনেকৈ বনিলে প্লানিংটো এটা এই গীতটি লিখিছে মোৰ বন্ধু পাপলু চেতিয়াই তেওঁ গপচপত কৰে তাৰপিছত মই এটা গান কৰিব বিচাৰিছিলোঁ তেওঁ দিলে প্ৰবীণ মোৰ লিখনি তুমি চোৱাচোন প্ৰথম যেতিয়া দিছিলোঁ তুমি কৰিছা নেকি সৰু মই কৰিছোঁ কম্প'জিশ্যন মোৰ তো মই যেতিয়া ঘৰত আছিলোঁ তেতিয়া পূৰা মোৰ মানে কাম কৰা সময়খিনি ৰাতিপুৱা এনেকৈ লাল চাহ কাপ লৈ পেলাই পূৰা বহোঁ আৰু ফ্ৰেছ মাইণ্ডত পূৰা শালিকি চৰাই পৰি থাকে তেনেকুৱা আৰু বিৰাট ভাল লাগে বিজনেছ চাৰিআলি বৰ ধুনীয়া ঠাই মোৰ ফেভৰেট ঠাই হয় এখন গাঁৱততো ঠাণ্ডা পৰিৱেশ আৰু পূৰা তাৰপিছত আৰু ৰাতিপুৱা তেনেকৈ বহিছোঁ তেতিয়াই ফাৰ্ষ্ট মৌনউঠত যিটো প্ৰথম টিউনটো তেতিয়া ওলাইছিলে তাৰপাছত ভাবিলোঁ এইটো কিবা এটা কৰিব পাৰি তাৰপিছত আৰু তাক পাপলুক ক'লোঁ আৰু লিৰিক্স দিয়া তুমি সি কি বুলি কয় অফিচলৈ গৈ থাকে অফিচলৈ গাড়ীত গৈ থাকে চিটি বাছত গৈ থাকিলেও সি মানে তাৰ পৰা লিখি পেলাই দিয়ে সি এনেকুৱা টেলেণ্টেড ল'ৰা তাৰপিছত তেনেকৈ আমাৰ গানটো বনিছিলে পাপলু চেতিয়ালৈ এবাৰ বিগ শ্বাউট আউট থেংক ইউ ব্ৰ তোমালোকে ইমান ধুনীয়াকৈ গীত লিখিছা আৰু ইমান ধুনীয়া গীত আমাক উপহাৰ দিয়াৰ কাৰণে মই পাপলুক পাইছোঁ নেকি মই এবাৰ পাপলুক ময়ো পাইছে ভালকৈ গপশ্বপৰ যেতিয়া মই তেতিয়া লগালোঁ কনফাৰ্ম হৈ গ'লোঁ বাৰু যি কি নহওক মানে এটা বস্তু কি জানা প্ৰবীণ মাজতে মানে গান শুনিব নোৱাৰা হৈ গৈছিলোঁ সেইটোতো চবেই আৰু সেইটোতো ময়ো ক'ম মানে মই গান বজাবলৈ মানে মন নাযায় মানে এনেকুৱাও নকওঁ কিছুমান সময়ত মানে গানবোৰ শুনিও বেয়া নালাগে এই তুমি বোলে পিকনিক গৈছা উৎপাত কৰিব লাগে তেতিয়া মানে কিছুমান পৰিৱেশত বেলেগ আছিলে তেতিয়া তাৰ মাজতো কিছুমানে শুনিব পাৰা এতিয়া মানে ইমানেই গানবোৰ নামটো নলওঁ বাৰু মানুহবোৰ বহুত স্মাৰ্ট চ' তাৰপিছত এই মানে সাহস হ'লে জানা প্ৰবীণ আহিছে তাৰপিছত শংকু হওক বা আমাৰ সান্নিধ্য হওক এতিয়া বা আমাৰ নীলোৎপলৰ কথাই কৈছে আমাৰ ক'ত লগ পাইছোঁ তোমাক প্ৰথম মণিৰাজ আছে চ' মোৰ বিৰাট বেয়া বেমাৰ এইটো চাহটো খাই পেলাই কিন্তু আপোনালোকে নাপাহৰে দেই সেইটো খাই পাহৰিব নালাগে আচলতে ধেমালিহে কৰিছোঁ চেচ তুমি ক্লাছিকেল ট্ৰেইন হয় নি ট্ৰেইন নহয় শিকিব লৈছিলোঁ কিন্তু বিৰাট লাগিলে গাইছিলোঁ তাকে সৰুৰ পৰা মানে আগতে মায়ে ষ্টেজত উঠাই দিয়ে পূৰা তেতিয়া গান চান নাজানো আৰু মায়ে শিকাই দিয়ে বিহু এটা শিকাই দিয়ে উঠাই দিয়ে মায়ে নাগায় ফেমিলিত কোনো নাগায় মানে চবেই গায়তো তাত আৰু আমাৰ মানে একো নাই হেৰি কি বুলি কয় সংস্কৃতিৰ ক্ষেত্ৰত অকণমান মানে আগবঢ়া আৰু ক'বলৈ গ'লে তো তাৰপিছত তেনেকৈ গোটেই সৰু ল'ৰা ছোৱালীবোৰ যেতিয়া কম্পিটিশ্যন কৰে তাত তাৰপিছত মায়ে দেখিলে তই গাৱ পাৰ তই গা তো উঠাই দিয়ে মোক হাফ পেণ্ট পিন্ধাই পেলাই পূৰা চুল ক্লাছ কিমান বছৰ আছিলে তুমি মই চাগে 7 বছৰ তাতকৈ সৰু আছিলোঁ ভৰি চৰি এনেকৈ কপি থাকে আৰু গান চান গাব নাজানো চুলিখিনি কেনেকৈ ফনিয়াই দিয়ে পূৰা এইটো নিয়ম আছে এইটো আগতে মাহঁতে সকলোৰে মা আই এম চিয়'ৰ স্কুল যোৱা টাইমত এনেকৈ ধৰি লওঁ মুখ এনেকৈ ফনিয়াই দিয়ে একদম পুৰা তেল চেল ঘঁহি মানে আমি স্কুললৈ যেতিয়া যাওঁ একদম চাহাব বেটা বনি যাওঁ ঘূৰি আহোঁতে কুলি বেটা বুলি মাহঁতে জোকাই মানে একদম মোজা ক'ৰবাত সোমাই থাকে গেট পাৰ হোৱাৰ লাগিলে মই চেঞ্জ কৰি দিওঁ কিন্তু গেটখন পাৰ হোৱাৰ লগত তেতিয়া সেইটো টেৰনাম নহয় আৰু কিবা এটা চলিছিলে তুমি মাজত সেটা ভাজিলা নেকি চুলি এনেকুৱা ৰাখিছিলা নেকি দুদিনমান কৰিছিল ফটো চটো আছে নেকি তোমাৰ এইটো নেদেখাব অযান্ত্ৰিক আনছাবস্ক্ৰাইব কৰি দিব মানুহে তোমাৰ সেইটো দেখিলে মাজত সেটা ফালি তাৰপিছত তেতিয়া উঠাই দিয়ে পূৰা তেনেকৈ গাওঁ আৰু তাত প্ৰাইজ দিছিলে কম্পিটিশ্যনত প্ৰাইজ দিছিলে তো তেতিয়া মই নাপাই পেলাই মোৰ এবাৰ সম্পাদকৰ লগত কাজিয়া হৈ গৈছে তো মই গৈ পেলাই কৈছোঁ মোক প্ৰাইজ দিব লাগিব কিবা কান্দিছোঁ তো কৈছে তই নেক্সট টাইম ভালকৈ গাবি তেতিয়াহে পাবি তাৰপিছত লাহে লাহে মায়ে আকৌ শিকালে গান গাই তেতিয়া সেই প্ৰথম আৰু সেইটো মোৰ প্ৰথম তাৰপিছত পালা নাই প্ৰাইজ তাৰপিছত পাইছোঁ কিন্তু তাৰপিছত যেতিয়া মই পাইছোঁ তাৰপিছত কোনো নাপায় আৰু মই পাওঁ অ'কে তাৰপিছত তুমি তেতিয়াই কনফাৰ্ম কৰিলা নেকি যে মই ছিংগাৰে বনিম তেনেকৈতো একো ভবা নাই দেই তেতিয়াতো ভবা নহয়েই তুমি ষ্টাডিজ ক'ত কৰিছা তাতে কৰিছা তাতে বিশ্বনাথ কলেজত তাতে কৰি পেলাই তেতিয়া স্কুলত থাকোঁতেও কম্পিটিশ্যনৰ পূৰা জইন কৰোঁ আৰু পাওঁ আৰু তাৰপিছত গম পোৱা নাছিলোঁ ভবাও নাছিলোঁ যে মই গানতে যাম গানতে কিবা এটা কৰিমগৈ
তাৰপিছত কলেজলৈ যেতিয়া আহিছোঁ আহি পেলাই প্ৰথম আহি পেলাই মই দেখিছোঁ তাততো বহুত ইভেণ্ট হয় বহুত কম্পিটিশ্যনবোৰ হয় তো মই শিকিব লাগিব কৰিব বিশ্বনাথ কলেজ তো তাৰপিছত তাত আহি তাত 16টামান কম্পিটিশ্যন হয় ইভেণ্ট হয় তো তাৰপিছত আহি তাত ক্লাছিকেল হয় ৰবীন্দ্ৰ সংগীত কিবা কিবি ঢেৰ হয় তাৰপিছত মই বিষ্ণুৰাভা জ্যোতি সংগীত এইবিলাকতো আমি শুনি আহিছোঁ গাই আহিছোঁ তো তাৰপিছত ক্লাছিকেলটো অকণমান শিকিবলৈ লৈছিলোঁহে তথাপিতো গালোঁ গাই পেলাই প্ৰথম ফাৰ্ষ্ট ইট গৈ পেলাই মই এটা আধুনিক গীত গাইছিলোঁ জুবিন গাৰ্গৰ ফাৰ্ষ্ট ইট গৈ পেলাই আৰু কোনটো গীত হেৰ'বাহী হেৰ'বাহীটো গাইছিলোঁ জাজে আহি পেলাই পূৰা আৰু যেতিয়া হ'ল আৰু চেছ হ'ল বাহিৰত আহি পেলাই মোক কৈছে আৰু জাজগৰাকী আহি পেলাই তুমি গান শিকি আছানে মই কৈছোঁ নাই শিকা তাৰপিছত তুমি শিকিবা ভালকৈ পাৰিবা বিৰাট ভাল পাইছে আৰু গোটেই ছিনিয়ৰ ষ্টুডেণ্টবোৰ আছিলে মই বিৰাট সৰু ল'ৰা চবেই আহি পেলাই একদম মৰম কৰিছে চবেই ইমান সৰু ল'ৰাটাই গাইছে তো তেনেকুৱা আছিল প্ৰথম সেইটো মোৰ এইচ এছ ফাৰ্ষ্ট ইয়াৰ কিমান হ'ব ছোৱালী কৰিছে নে মৰম অঁ চবেই কি মৰম কৰিলে ছোৱালীয়ে কৰিছে নে মৰম নিজকে চবেই মৰম কৰিছে ছোৱালীয়ে কৰিছে নে মানে তেতিয়া চব চিনিয়ৰ আছিলে বুজিছে বেলেগক যদি ক'ব ছোৱালীয়ে মৰম কৰে নহয় আজি কেছটো কৰিবি নেকি কি বুক ফেয়াৰ কি আছিলে না নেক্সট ড্ৰেছত কি হৈছিলে মই মেইন বস্তুটোৰ পৰা হেৰাই যামগৈ এইটোৱে হয় ফটোবি ইমান ধুনীয়াকৈ কেইটা কৈ আছে ছোৱালী মৰম দিছে ঠিক আছে তাৰপিছত নাম ক'বা নে সংখ্যা ক'বা নামটো পাহৰিলোঁ দেই নাম পাহৰিলোঁ তো ঢেৰ আছিলে তাত গোটেই ছিনিয়ৰবোৰ আৰু তো আহি পেলাই চবেই মৰম কৰিছে তাৰপিছত আৰু লাহে লাহে তেতিয়া মই তাৰ পাছতে সম্ভৱ দেই পাহৰিছোঁ দিয়া চাগে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ মানত আছিলোঁ নেকি তেতিয়া মই বেষ্ট ছিংগাৰ হ'লোঁ এবাৰ লাটে মই দুবাৰ বেষ্ট ছিংগাৰ হ'লোঁ তেতিয়াই গম পাইছোঁ আৰু তেতিয়া মই কনফাৰ্ম যে মই গানতে কিবা এটা কৰিবলৈ লাগিব নহ'লে মই বেলেগ নোৱাৰোঁ আৰু কৰিবলৈ তাৰপিছত আৰু গুৱাহাটীলৈ অহা আকৌ এটা মোৰ বেলেগ এটা জাৰ্ণি এটা আছে গুৱাহাটী কোন চনত আহিছিলে তেতিয়া পাহৰিলোঁ নহয় ডিগ্ৰী কমপ্লিট কৰি আহিছা নেকি অঁ তাতেই কৰি পেলাই এইটো 17 মানত আহিছিলোঁ নেকি 16-17 তেনেকুৱা মানতে হ'ব তো আহি পেলাই 17 চনত মই অনামিকা ছিজন 1ত জুবিন গাৰ্গৰ এটা কম্পিটিশ্যন হৈছিলে ছিজন 1ত জইন কৰিছিলোঁ তেতিয়া মই তাত নাপালোঁ ফাইনেল নাপালোঁ তাৰপিছত ছিজন 2ত আহিলোঁ উইনাৰ হ'লোঁ অ'কে দিগন্ত ভাৰতী ছাৰ জাজ আছিলে জুবিন গাৰ্গো আছিলে তাৰপিছত আৰু চেনেলৰ কাৰণে হৈছিলে নেকি অঁ হৈছিলে কোনোবা আছিলে মানে হেৰি কোনোবা চেনেলৰ স্পেচিয়েলি নহয় এনেকুৱা নহয় তেনেকুৱা নহয় তো তাৰপিছত সেইটোত জিকিলোঁ উইনাৰ হ'লোঁ তাৰপিছত মই থাকি গ'লোঁ আৰু ঘৰতে থাকিলোঁ নাই কিবা এটা কৰিব লাগিব তো তেনেকুৱা যাত্ৰাটো তাৰপিছত তুমি ছিজনটো জিকাৰ পাছত তুমি প্লেবেকৰ কাৰণে অফাৰ আহিছিলে কিবা আহিছিলে দিগন্তৰ লগত কণ্টেক্টত থাকিলা তেতিয়া একো অহা নাছিলে তেতিয়া মই প্ৰথম মোৰ কম্প'জিশ্যন এটা কৰিলোঁ বৰষাৰ গুণগুণ বুলি সেইটো আমাৰ তাৰে বিশ্বনাথ চাৰিআলিৰ দাদাজনে লিখিছে ভীমাংশু শইকীয়া বুলি তো তেওঁ লিখিছিলে তেতিয়া মোৰ সেইটো প্ৰথম কম্প'জিশ্যন প্ৰথম সৰু কৰিছোঁ মই এই অনামিকা জিকাৰ পাছত তাৰপিছত সেইটো কৰিলোঁ কৰি পেলাই লাহে লাহে তাৰপিছত আৰু লাগি গৈছোঁ কৰিবলৈ আৰু তোমাৰ মানে যিমান ছিনিয়ৰ ছিংগাৰ্ছ আছে ইয়াতে হয় মানে চবেই ধৰি লোৱা যিমান আছে আৰু অসমত তোমাৰ গীত শুনি কোনোবাই তোমাক ফোন কৰি পেলাই বা তোমাক লগ পাওঁতে কৈছেনে বিৰাট ভাল লাগিছে এইটো গান বৰ ধুনীয়া কৰিছ তুমি জুবিন দাক লগ পাইছা নাই অঁ অভিয়াছলি পাইছোঁ তেখেতটো মোক এই ফিল্ম এখনত গান এটা গাইছিলে স্লেম বুক বুলি এটা ৰিলিজ হোৱা নাই অঁ য়েছ স্লেম বুক নতুন প্ৰাঞ্জলে কৰিছে নেকি প্ৰাঞ্জল ডাইৰেকশ্যনটো প্ৰাঞ্জল নেকি চাগে দেই তো তাৰপিছত মই আগতে জুবিন গাৰ্গৰ দুটামান গান কৰিলোঁ তেখেতে গাইছে বেলেগৰ প্ৰডাকশ্যন মই সুৰ কৰিছিলোঁ অধৰে বুলি এটা তাৰপিছতো ভবাই নাছিলে তাৰপিছত আৰু অঁ য়েছ সেইটো গানটোতো পাহৰিয়ে গৈছিলোঁ সেইটো মানে মেচিভ হিট হৈ গ'ল মানে মই আই ফিল ছ' প্ৰাউড এওঁ কৰা গান দীপলিন আৰু জুবিনদাৰ ভইচত ভবাই নাছিলোঁ বাপ্পা ঐ কি দিলা মানে সেইটো তুমি ভাবিলানে ময়ে গোৱা ভাল আছিলে পিছত কিন্তু ভাবিছোঁ মই আৰু গাইছোঁ মই ৰিফ্ৰেছ ভাৰ্জন এটা গাইছোঁ আনপ্লাগ ভাৰ্জন এটা গাইছোঁ মই আৰু যিটো গান ভাল লাগে মই মানে কৰি পেলাওঁ মই কৰিম দেই এইটো লৈ লওঁ মানে কপিৰাইটটো লৈ লওঁ ধুনীয়াকৈ তাৰপিছত তেতিয়া কৰি থাকোঁতেতো ভবা নাছিলোঁ যে ভবাই নাছিলোঁ তুমি সঁচাকৈ ভবাই নাছিলোঁ যে ভবাই নাছিলোঁ টাইপৰ হ'ব কিবা আৰু তাৰপিছত প্ৰথম দুটামান লাইন কৰোঁতে গম পাইছিলোঁ কিন্তু দেই কিবা এটা যে গানটো হ'ব কিন্তু ইমান কিবা হ'ব বুলি নাজানো আৰু তেনেকুৱা কথা সেইটো কিন্তু কিছু হিট হ'ল গানটো সেইটো কোনে হেৰি কৰিছিলে তুমি কণ্টেক্ট কৰিছিলা নে তোমাক হেৰি লৈছিলে
মোক কৰিছিলে তোমাক কৰিছিলে এটলাছ ক্ৰিয়েশ্যনে তো মোৰ বিৰাট ভাল লগৰ আৰু ৰাহুল দাসে লিখিছে তো সিহঁতে বিৰাট ভাল লগৰ মোৰ অধৰে বুলি এটা গান কৰিছিলোঁ ৰাহুল দাসে লিখিছিলে তাৰপিছত নেক্সটটো ভবাই নাছিলোঁ মোক ক'লে যে এনেকুৱা গান ৰোমেণ্টিক গান এটা লাগে বিৰাট সহজ গোটেইবোৰ মানুহে ল'ব পাৰে বিৰাট ছফ্ট পটককৈ যাতে টাচ কৰে ঠিক আছে হ'ব ভাবিছোঁ বহুত দিন ভাবিলোঁ আৰু কি কৰিব পাৰি লিৰিক্সখিনি পঢ়ি আছোঁ তাৰপিছত আৰু লাহেকৈ 4টা লাইন ওলাই যায় ৰে 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 4টা লাইন যেতিয়া ওলাইছে মই তাৰপিছত থৈ দিছোঁ আৰু তাৰপিছত পাছত কৰিছোঁ গোটেইখিনি কাম কিন্তু 4টা লাইন ওলাওঁতে গম পাইছোঁ কিবা এটা কৰিব এইটো প্ৰডাকশ্যনৰ ফাৰ্ষ্ট কাম আছিলে নি কিবা এটা বনাই দিলোঁ মানে মই বম নহয় আৰু পিছত হ'লগৈ সঁচাকৈ দেই মই মানে যদি তুমি কুৱেশ্যনটো আনচাৰ দিলোঁ নহয় এইটো ফাৰ্ষ্ট প্ৰডাকশ্যন আছিলে নেকি তোমাৰ মিউজিক এৰেঞ্জাৰ হিচাপে নহয় আগতে মই কৰিছোঁতো কৰিছা তুমি কেতিয়াবা ষ্টাৰ্ট কৰিছিলা এৰেঞ্জ কৰিবলৈ নহয় কম্প'জিশ্যন কৰোঁ প্ৰথমতে মই নিজৰ গানবোৰ কৰিছিলোঁ তাৰ বাকীখিনি মই বেলেগৰ গান কৰা নাছিলোঁ তো মোৰ প্ৰথম গান এইটোৱে হ'ব চাগে অধৰে তাৰপিছত ভবাই নাছিলোঁ আৰু কেইটামান কৰিলোঁ এইটো পাহৰিছোঁ সোমাইছে নি এৰেঞ্জমেণ্ট এতিয়ালৈকে বহা নাই বহিম মন আছে প্লেনিং আছে বঢ়িয়া প্লেনিং আছে নিজৰ লাগে মানে সেইটো বস্তু এনেই আইডিয়া আছে ন অকণমান আইডিয়া আছে অলপ আছে ইমান দিন হৈছে হ'ব লাহে লাহে আইডিয়া অলপ সেইটো বহিম নেক্সট নিজে কৰিব লাগিলে কিছুমান বস্তু আৰু ভাল হয় ন নিজৰ যোনটো চলি থাকে বেগত কাৰণ কম্প'জিশ্যনো যেনেকৈ কৰোঁ তেনেকৈ বস্তুবোৰ ভবা হয়তো তো এৰেঞ্জাৰ গৈ পেলাই ক'ব লাগে যে এইটো বস্তু এনেকৈ কৰাচোন তেনেকুৱা হয় যদি নিজে কৰোঁতো আৰু ভাল হয় আৰু বঢ়িয়া বাৰু এতিয়াও টাইম আছে ন কৰিবলৈ ষ্টাৰ্ট কৰিছিলোঁ আছে বহুত টাইম আছে মজা শিকিবলৈ বহুত মানে মই এতিয়া যদি প্ৰবীণৰ জেগাত থকা হ'লে এনেকুৱা গীত অফক'ৰ্ছ জুবিন দাই গাইছে এইটো মোৰ কাৰণে বহুত ডাঙৰ কথা কিন্তু মনত ক'ৰবাত থাকি যায় এই গাই দিয়া ভাল আছিলে নেকি গীতটো আজি মোৰো ইমান ধুনীয়াকৈ মানুহে ক'লে এই গানটো দাদা বৰ ভাল লাগে দেই কিন্তু জুবিন দা ন যি চাত গাইছে হয় দেই আৰু বেমাৰৰ পৰা আহি পেলাই প্ৰথম গানটো গাইছে তেওঁ মুম্বাইৰ পৰা অহা পাছত প্ৰথম গানটো ভবাই নাছিলোঁ গাই দিলে তো ইমান ধুনীয়াকৈ গাই দিলে মানে তাৰপিছত আৰু বঢ়িয়া আৰু যাব আৰু তোমাৰ এনে গান আছে নে আৰু ৰিলিজ নকৰা মানে ভিডিঅ' নবনোৱা মোৰ ভিডিঅ' নবনোৱা বহুত আছে আমি এনেকুৱা বিজনেছমেন বনি গৈছোঁ আজিকালি চাহু খাম স্পনচাৰ্ড চাহ আমি এনেকৈ মাতি আনি মৰমৰ পৰা চব কাম লৈ লওঁ ভিডিঅ'টো মই এক্টিং কৰিম ঐছে ডাইৰেক্ট কৰিব কেমেৰা আমি দিম চব আমি এডিটিং কৰিম আমি কালাৰ কৰিম আমি চব কৰিম আমি কাকো নিদিওঁ এতিয়াৰ পৰা আমি মানে এনেকৈ লাহে লাহে জাল পেলাই গৈ আছোঁ এতিয়া চব ফচিব আছে ইউৰি এক্টিং কেনেকুৱা পোৱা তুমি বঢ়িয়া কৰে বা ইছৰাম সেইটো আৰু ক'ব লাগে নে ইমানবোৰ কৰিছে কাম মানে ইমানটো এতিয়ালৈকে কনফাৰ্ম নহয় যে ইউটিক লৈ কিবা এটা কৰোঁ জানো মইতো তোমাক বহুত আগৰ বিশ্বাস কৰোঁ দাৰ্জিলিং ফুৰাব লৈ গৈছে মই তোমাৰ কাৰণে কাম উলিয়াই আছোঁ ন এতিয়া কাম উলিয়াই আছোঁ ন তোমাৰ কাৰণে আমি এনেকৈ উলিয়াব লাগিব বহুত দিন বেয়া চলি আছে এতিয়াও 50 টকা পকেটত লৈ ঘূৰি ফুৰিছে জানানে এনেকুৱা দিন বেয়া চলিছে চকু মেলি চাবা আৰু নতুন প্ৰজেক্ট কিবা কৰিছা নেকি এতিয়া মোৰ নতুনটো এটা ৰিলিজ হ'ল ৰিচেণ্ট 25th অজিয়া বুলি সেইটো লিখিছিলে মোৰ ভাইটি হিৰিজ্যোতি দাসে আৰু সংগীত কৰিছিলে হিৰিজ্যোতি দাস আৰু সংগীত কৰিছিলে মোৰ বন্ধু মৃদু পৱনে তো এতিয়া আৰু ৰিচেণ্টলি এতিয়া মোৰ আহি আছে নতুন বিহুৰ আগত এটা বিহু মোৰ প্ৰথম বিহু হ'ব সেইটো বঢ়িয়া অলপ শুনাব নেকি আগতে এটা আকৌ ইণ্টাৰেষ্টিং কথা এটা মই সৰুতে বিহুহে গাইছিলোঁ একদম সৰুতে বিহুহে গাইছিলোঁ তাৰপিছতহে মই বিহু গ্ৰুপত আছিলোঁ ৱেষ্টাৰ্ণ নহয় আৰু মেলোডিৰ মাজলৈ সোমাইছোঁ আৰু তাৰপিছত আৰু কি বুলি কয় বিহুটো আহি আছে বিহুটো অকণমান মনত নাই বেলেগ বিহু এটা গাই দিব পাৰোঁ অলপ কেইটা কৈছোঁ মানে এক্সক্লুচিভ আমি মানে কি জানা আমি বহুত লোভীয়া মানুহ আমি ইয়াত আহিলে আমি এক্সক্লুচিভটো আমি চবতকৈ আগত বিচাৰোঁ যে এই গানটো অজান্ত্ৰিকত অলপ শুনিছিলোঁ প্ৰবীণ দা সেইটো যাতে হৈ যায় সেই আৰু আমি বিচাৰোঁ আৰু এনেকৈ যদি অলপ তুমি এনেই হুমকৈ গুণগুণাই দিলেও হৈ যাব তাৰপিছতো আমি বহুত গান শুনিব আছে আমি শুনিমেই আমাৰ ফুল দাবিত লিষ্টটো আছে কি গান শুনিব আছে ৰাইজে ৰাইজ ময়ে দেই গ্ৰীণ টি সেইটো কাৰণে খুৱাইছোঁ ন আজি তাকে স্পেচিয়েল লাগিছে নিজে একদম ডিঙি চিঙি খোল খাই থাকিব টেনশ্যন নাই গাছবোৰ জেগাত পৰিব তাকে গুণগুণাই দিওঁ অলপ একদম নেকি পুছ পুছ বেলেগ কিবা এটা গুণগুণাই দিছোঁ বিহুতে মৰমত মাতিছোঁ তোমাক জানে মনি তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি মৰমত মৰমি আকাশে চাপি পৃথকত কিয়নো
যোৱা গয়া তৰি ঐ কতেনো গৈ আছিলা বিচাৰি ঐ ফুৰালা কতেনো গৈ আছিলা হিয়া মোৰে আঁতৰাই জানো কিয়নো তুমি মোক বলিয়া কৰিলা জানো কিয়নো তুমি মোক বলিয়া কৰিলা এই বিহুটিত এটা বহুত ডাঙৰ মানে নষ্টালজিক মানে এনেকুৱাকৈ নষ্টালজিয়া সোমাই আছে এইটো তোমাৰ মই স্কুলত আমিতো কেভিত পঢ়া নহয় কেন্দ্ৰীয় বিদ্যালয় চ' মানে তাত মানে বিহু দল চল বহুত কম ওলায় মানে আমি যিমানখিনি থাকোঁ আৰু মেক্সিমাম বাহিৰৰ ল'ৰা ছোৱালী থাকে পঢ়াত আমি বিহু নাচিছিলোঁ সেইকাৰণে জানা নাই ফাৰ্ষ্ট ষ্টেজত নি তোমাৰ ষ্টেজত নহয় ঠিক আছে ষ্টেজতো সৰুৰ পৰাই ক্লাছ 1ত মই ক্লাছ 1ত থাকোঁতে মায়েনো কেলেনো মায়ে জানো ক'ৰ পৰা বিশ্বাসটো পালে ই গান গাব বুলি কৈ উঠাই দিলে জানে নাই ক্লাছ 1ত এছেম্বলিত মই গান গাইছোঁ ক্লাছ 1ত মোৰ এতিয়াও মনত আছে মোৰ মানে তাৰপিছৰ পৰা স্কুল ফেমাছ কি গান গাইছোঁ জানা দিদাৰ বুলি এখন চিনেমা আছিলে অক্ষয় কুমাৰৰ তাতে মানে দিদাৰ হৈ গয়া বোলে একদম এনেকুৱা লাভ ছং এটা ৰোমেণ্টিক ছং এক ক্লাছ 1ৰ আগতে 6 বছৰীয়া ল'ৰা এটা বেয়া গাই আছে মানে দুখাৰী শুনিব পাম নি আমি আমাৰ মোৰ পৰা একদম মা আজি লঞ্চ হৈ যোৱা নিজে চিটো ধৰি দিয়া এনে কৈছোঁ মইতো ভালে পাওঁ বুজি পালে কি কোৱা কি আছিলে ৰ'বা দেই এ দোস্ত গোৰি কৱাৰি সি হাসিনা সে হে দোস্ত গোরি कवारी सी हसीना के भीगे गुलाबी नर्म होठों का झील सी नीली नीली आंखों का दीदार हो गया मुझको प्यार हो गया এনেকুৱা আসলে ভাল গায় বহুত ভাল গায় বাপৰে সঁচাকে ভাল গায় এইটো মানে বেকআপ প্লান আজিকালি সিংগাৰে এক্টৰ বনি আছে তো এক্টৰ সিংগাৰ বনিবই লাগিব ভাল কথা ক'লে কেইমান দেখিবা প্ৰবীণে মোৰ গানত নাচি আছে সেইটো হ'লে এক্টিং কৰিছা নি এতিয়া গোটেইকেইটা গানটো অজিয়াটোত ওলাইছে এইটো প্ৰথমবাৰ চাগে মোৰ কমাৰ্চিয়েল মজা আৰু এনেই ওলাই দিছোঁ আৰু বৰ ধুনীয়া হৈছোঁ একো নাজানো এনেই উলিয়াইছোঁ মানে গানটো বিৰাট ধুনীয়া হৈছে গানটো আমি লিংক দি আছোঁ তলত আপোনালোকে সকলো ডেছক্ৰিপশ্যন পাব যাব ছাবস্ক্ৰাইব কৰিব গোটেইটো চাব ভালকৈ নতুনকৈ মোৰ গান কেইটামান আহিব নাহে চাউণ্ড ইফালে ইফালে হৈ গৈছেগৈ তুমি যি বেছ উলিয়াইছে মানে চাউণ্ড কমাই দিবলগীয়া হৈছে মই লাষ্টত গৈ পিনি আমি এইটো মানে এনেই মানুহৰ আগত এনেকৈ নকোতো কিন্তু ওলাই আমাৰ বেছ আছে আমি দূৰৰ পৰা কথা পাতোঁ সেইকাৰণে যদি মই এইখিনিৰ পৰা সদায় কথা পাতোঁ আপোনালোকে ক'ব তেতিয়া বাৰ ফটো আমি বহুত হ'ল অ'কে প্ৰবীণে কাৰোবাৰ লগত কলাপ কৰিম ভাবিছানে এতিয়া নতুন যিমান ছিংগাৰ্ছ আছে কাৰোবাৰ লগত কথা চলিছে ভাবিছা কাৰ গান শুনি ভাল পোৱা যে মানে এই ল'ৰাজন বা এই ছোৱালীৰ লগত মই এটা ডুৱেট বা কলাপ যদি কৰিব পাৰোঁ তেনেকুৱা আছে দেই বহুত আছে তেনেকুৱা একদম বহুত আছে যেনে উঠি অহা আমাৰ জেনেৰেশ্যনে বহুত আছে শংকুৰৰ গানটো ভাল লাগেই যদিহে হয় ফিউচাৰত ভালকৈ কৰিবলৈ শংকুৱে চাইতো আমাৰ যান্ত্ৰিক শংকু নেক্সট আৰু নীলোৎপলৰ গান ভাল লাগে নীলোৎপল আৰু আছে বহুতখিনি পাহৰি গৈছোঁ আছে তন্ময় কীৰ্তন কেনেকুৱা লাগে এটা ভাল কাম কৰি আমাৰ ঘৰৰ ল'ৰা এতিয়া সিহঁতিকেইটা ভাইটিটো বঢ়িয়া কাম কৰি আছে তন্ময় প্ৰবীণৰ লগত কাম কৰাৰ আগতে আমাৰ যে আগত কিবা এটা বাজাৰ কথা আছিলে ইণ্ট্ৰ এতিয়ালৈকে দিয়া নাই দেই কি হ'ল আৰু এটা আশ্চৰ্য বৰপাত্ৰ ক'তহে তুমি কি গাই দিম বুলি কৈছিলে গোটেই থিম চং গাই থিম চং আমি পাহৰাত নাই প্ৰবীণ তুমি কিয় কৰি দিম বুলি ক'বা আমিও এনেকৈ তুমি নাথাকিলেও সুধিম প্ৰবীণ কি হ'ল ক'ত গ'ল মই এইকাৰণে নকওঁ দেখিলা অ'কে তুমি গোৱা নিজৰ এতিয়ালৈকে যিমান গীত গাইছা তোমাৰ ফেভৰেট কোনটো গান চবেই মোৰ নিজৰে গান মোৰতো ভালেই পাম সেইটো আনচাৰ ময়ো জানো সেইটোতো হয়েই কিন্তু তাৰ ভিতৰত চবৰ বেলেগ বেলেগ টেষ্ট লৈ থৈ দিছোঁ মানে এতিয়া যদি ভাল বুলি কয় চবেইতো ভাল ভাল লাগে ঠিক আছে মই অলপ চিটুৱেশ্যনটো বেলেগ কৰি দিছোঁ তোমাৰ গাৰ্লফ্ৰেণ্ড আছেনে সৰি আছে অ'কে ঠিক আছে নাই ঠিক আছে ভাবি লোৱা মানে আছে নাই ভাবি লোৱা মানে আচ্ছা ভাবি ল'ব লাগে চ' এতিয়া কাৰোবাক যদি ইমপ্ৰেছ কৰিব যোৱা আৰু এনেও ছিংগাৰবোৰৰ বহুত ভাল অপশ্যন এটা থাকে ন গীটাৰখন হাতত থৈ যোৱাৰ লগে লগে লৈ ল'ম আৰু গীটাৰখন প্ৰবীণ বৰা পুৰা ছিংগল
আমি কোনো উৎসাহ দিয়া নাই আমাৰ কোনোবা আলহীও আহিছে কোন আহিছে আমি খুলি যাব ন বজাই থাকিব দিয়ক কোনোবা আছেনে আছে হ'ব আমাৰ ফেন আহিছে বাহিৰত আজিকালি বহুত ভিৰ লাগে বাহিৰত কোনো নাই অন্ধকাৰ তাৰপিছত ভাবা চিটুৱেশ্যনটো এতিয়া আমাৰ বহুত ধুনীয়া ধুনীয়া আমাৰ ছাবস্ক্ৰাইবাৰ আছে আমাৰ ভিউৱাৰ্ছ আছে বহুত ধুনীয়া ধুনীয়া ছোৱালী আমাৰতো বাৰু অ'এছিছৰ পৰা আছে দিন ৰাতি আমাৰতো বাৰু এইচব চব চেচেই হ'ল তথাপি তুমি ভাবি লোৱাচোন মোৰ হৈ পেলাই প্ৰবীণ বৰাক মই ৰিপ্ৰেজেণ্ট কৰাইছোঁ চ' প্ৰবীণে কোনটো গীত গাই পেলাই তুমি ভাবিছা মোৰ নিজৰ অঁ এইয়া দেখ এই গান গাওঁকে আছে বুজিছা নাই একদম গানে গাই থাকা অলপ দেৰি ঠিক নহয় দেই প্ৰবীণ বৰা বিশ্বনাথ চাৰিআলি আপোনালোক সকলোৱে জানে যিসকল বিশ্বনাথ চাৰিআলি হয় স্পেচিয়েলি বিশ্বনাথ চাৰিআলিত মই বহুত ভাল পাওঁ মই গৈ আছোঁ শ্বুটো চলি আছিলে এইকেইদিন মোৰ বহুত ধুনীয়া ধুনীয়া ছোৱালী থাকে বিশ্বনাথ চাৰিআলিত চ' আপোনালোকৰ কাৰণে এইটো গান মোৰ পিনৰ পৰা দিকে আৰু প্ৰবীণে কাক কৰে মই নাজানো সমূহ অসমবাসী এইটো গান লিখিছিলে হিৰিজ্যোতি দাস মোৰ ভাইটিয়ে লিখিছিলে কোনে লিখিলে হিৰিজ্যোতি দাস সংগীত কৰিছিলে ঋতুৰাজ গগৈয়ে এই গানটো মই গাইছিলোঁ খুব প্ৰেমৰ গান আৰু মোৰ প্ৰেমত অৰণ্য জুৰি হৈয়া তুমি ধুমুহা ৰাতি মোৰ আবেগ সামৰি ফুলি ৰয় যৌৱন তোমাৰ হাঁহি মোৰ প্ৰেমত অৰণ্য জুৰি হৈয়া তুমি ধুমুহা ৰাতি এনেকুৱা আছিলে মোৰ প্ৰেমৰ অৰণ্যত ধুমুহা মোৰ প্ৰেমৰ অৰণ্য জুৰি ধুমুহা আহা তুমি ধুমুহা হৈ আহা তুমি কি ক'লা মানে ইমান ধূৰ মানে মা তুমি আজি কমেণ্টটো মানে মা আজি হৈছে ছাৰ মোৰ নাই মোৰতো নায়েই আজি হৈছে কাম নাই আজি প্ৰবীণ চাৰিফালে বিউটিফুল বিৰাট ধুনীয়া ইয়াৰ তোমাৰ ইমান 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 ক্লিয়াৰ মাতটো ইমান ধুনীয়া মানে আৰু বিৰাট ভাল লাগিছে দেই মানে এতিয়া কি হৈছে জানা গান শুনিবলৈ মন যায় আৰু তুমি আৰু মই স্পেচিয়েলি গান বহুত বেছি শুনো যেতিয়া মই কিবা বনাই থাকোঁ চ' আই নিড ডেট পাম্প আপ মাই চেল্ফ আৰু যেতিয়া মই ড্ৰাইভ কৰোঁ মই যদি লং জাৰ্ণি যাওঁ মানে মোৰ প্লে লিষ্টত মানে কিছুমান একদম গান থাকিবই থাকিব তাতে প্ৰবীণৰ গানো আছে কিন্তু এনে কিছুমান গান থাকে ধৰি লোৱা তোমাৰ টেপ চেপত শুনি ভাল লাগে এতিয়া বনফায়াৰ চনফায়াৰত মানে তোমাক বহাই ল'ব পৰা মানুহ হয় মানে তুমি ধুনীয়াকৈ বহি আছা নহয় সেইবোৰ মানে লাইভ সেইটো বেছি ভাল আপোনালোকে কেতিয়াবা যদি বনফায়াৰ ক'ৰবাত অৰ্গেনাইজ কৰিব বিচাৰে প্ৰবীণ বৰাক কণ্টেক্ট কৰিব পাৰে প্ৰবীণ বৰাক কণ্টেক্ট কৰক আমাকো কৰক কি লাগিব আমি আমাৰ মাৰ্কেট নিজে মাৰিছে অৰ্গেনাইজ কৰকচোন সৰু সুৰাকৈ কিবা কিবি শ্ব'টো আহি যাম থাকে আমি এবাৰতে মৌনটো শুনি লওঁ নি বাৰু অঁ প্লিজ গীটাৰখন হাতত আছে যিহেতু অঁ ঠিক আছে সেইটো গান মোক একদম অৰিজিনেল ভাৰ্চনটো লাগে দেই বহুত স্পেচিয়েল এইটো মোৰ কাৰণে বৰ চিঞৰ এই গানটো গাইছোঁ ওচৰ মানুহখিনিয়ে গম পাওক ইয়াত কিবা এটা হয় আমাৰ মন প্ৰতিধ্বনি অনুৰণ হয় প্ৰণয় বাণী এসাগৰ ভাল পোৱা বয় এপলক তোমাৰ চাৱনি দূৰণিৰ জোনাকুৰয় কাষৰতে আহি শিহৰিত মন উন্মাদিত আবেগ বুকুৰ কোণত শিপাই নিবিচাৰে কোনো ভেদ মন প্ৰতিধ্বনি অনুৰণ হয় প্ৰণয় বাণী কোনদিনে
চাদৰ টানি লৰ ধৰো কাষে চাপি সপোনৰ সমাধি বিচাৰি ঘূৰিলে চাদৰ টানি লৰ ধৰো কাষে চাপি সপোনৰ সমাধি বিচাৰি ধূসৰ ধূসৰ আশাৰ হাঁহি সুখৰ ছায়াই ধৰে আৱৰি কাতত কৰোণ চকুলো টুকি দুখৰ পজাত মৰম বুটলি বিচাৰি ফুৰো একাজুৰি ৰ'দ কাচিয়লি প্ৰতিধ্বনি love you. ধন্যবাদ. This is the magic of Ojantrik, you know, you get pumped up. এতিয়া মানে মই বহুত বেছি লুবিয়া হৈ গৈছো, but it's okay. আমাৰ চাহ লাগে যে আৰু কৰিবা আৰু মোক আনিব পাৰে, মই খুব ভাল পাওঁ আমি ডাঙৰ ইউনিট নাই, আমি এদিন বহুত ডাঙৰ ইউনিট বনাম. আমি ইউনিট এনেকুৱাকৈ বনাম যে ডাঙৰ ৰুম এটা থাকিব য'ত আমি বাগৰি থাকিম, আমাৰ সৰু সৰু ইলেক্ট্ৰনিক ফ্লাক্স থাকিব, তাতে আমি পানী গৰম কৰিম, নিজে চাই ল'ম. কিন্তু এতিয়া আমাৰ বেচেৰা SP পপুলাৰ SP তেওঁ বেচেৰা কেমেৰাই তলে তলে দৌৰ মাৰিছে পানী আনিবলৈ ঘৰ. চ' দিছ ইজ what Ojantrik is all about. We are open. আমি নেক্সট টু চাহটো খোৱাৰ পাছত গানটো হ'ব. চাহ তাৰ আগত মই এটা কথা সুধিবলৈ বিচাৰিছোঁ. চিৰিয়াছ হয় একদম একদম একদম. আমাৰ এতিয়া এক ছেকেণ্ড ৰ'বা চিৰিয়াছ কথা. আমাৰ মিউজিকৰ ফিল্ডখন এতিয়া অসমৰ বৰ্তমান কিমান ছেফ হয় ছিংগাৰৰ কাৰণে? ছেফটো নিজে কৰিব লাগিব. 2-3জন ধৰি লওক বাহিৰত এতিয়া ধৰি লওক মুম্বাই চুম্বাইত যেতিয়া যায় ৰেকৰ্ড লেভেল থাকে, কিবা কিবি হেৰি হৈ যায়, ডিল হৈ যায় বা তেওঁলোকক চাই. আমাৰ ইয়াত কিন্তু কেইজনমান মানুহ বাদে বাকী চবকে নাচায় কিন্তু, যোনখিনি নতুন আহিছে যে পঢ়া শুনা কিছুমান ধৰি লওক আধাতে এৰি দিছে, ঠিক আছে, যে অকল মিউজিক কৰিম. কিমান চান্স আছে মানে? কিন্তু সময় অনুপাতে চব চেঞ্জ হৈ যায়তো. তো আগতে বেলেগ এটা জেনেৰেশ্যন বেলেগ এটা হেৰি আছিলে, টেষ্ট আছিলে মিউজিকৰ, এতিয়া লাহে লাহে সলনি হৈছে. তো এতিয়া যিখিনি কৰি আছে, যেনেকৈ মই কৰি আছোঁ, থিতাপি ল'ব এদিন. অফক'ৰ্ছ ল'ব, এইটো আমাৰ দৃঢ় বিশ্বাস যে হ'বই হ'ব. কিন্তু অ'এচিছৰ কুৱেশ্যনটো মই মানে আৰু এটা ধৰণে বৰ ধুনীয়া কুৱেশ্যন এটা সি পুট কৰিলে, কিন্তু মই ভবা নাছিলোঁ. ল'ৰাটো মই থাকি বহুত স্মাৰ্ট হৈ গৈছে মানে একজেক্টলি. এতিয়া বহুত নতুন ল'ৰা ছোৱালীয়ে বিচাৰে যে ওলাই আহোঁ বুলি. এতিয়া যিসকল এষ্টাব্লিছ ছিংগাৰ হয়, যিসকল ডাঙৰ ডাঙৰ নাম আছে, চ' তেওঁলোকৰ বেকআপ থাকেই সদায়, মানে কোনোবা না কোনোবা থাকিবই, মানে ইউ ন' টু প্ৰমোট দেয়াৰ মিউজিক. এই অনলাইন চেনেলছ হৈ যাওক বা নিউজ চেনেলছ হৈ যাওক বা হেৰি হওক. কিন্তু মানে নতুন ল'ৰাজনে গান গাব যেতিয়া আহে, ক'ৰবাত মৰ্ণিং প্ৰাইম টাইমত এটা গান গাব পালে বেচেৰা হেৰাই যায় বা নিজে ইউটিউবত দিয়ে. আজি মোৰ বেয়া লাগে, আজি মই আপোনালোকক ক'ব বিচাৰোঁ যে যেতিয়াৰ পৰা অজান্ত্ৰিক কৰিছোঁ, মানুহে ভাবে মই মিউজিক মানে বুজি পাওঁ, সেইখন বিশ্বাস. একচুৱেলি মই ভাল পাওঁ দেই গান শুনি, মিউজিক বস্তুটো মানে চবেই ভাল পায়, ইটছ ইউনিভাৰ্চেল ন, যেনেকৈ মানুহে ফুল ভাল পায়, গানো ভাল পায়, গান ভাল পায়. চ' ইমান হেঁপাহ আশা বিশ্বাসত গানবোৰ পঠিয়াই তেওঁলোকে যে দাদা মই কৰিছোঁ, শুনি চাওকচোন কেনেকুৱা পাইছে. আজি এজনে লিখিছে দাদা গানটো নুশুনিলে, আৰু বিশ্বাস কৰক মানে মেছেজ ইমান আহি থাকে. আৰু যিসকল মোৰ ফল'য়িঙত নাই, মই গম নাপাওঁ মানে আহিলে, সেইটো মানে তোমাৰ চাৰ্চ অল কৰি পেলাই চাব লাগে. মই তথাপিও চাওঁ, কিন্তু সম্ভৱ নহয় কেতিয়াবা থাকি যায়. আজি এজনক ৰিপ্লাই কৰিছোঁ যে বেয়া নাপাবা, মই চোৱাই নাই আজি, কিন্তু প্ৰমিছ গৈ শুনিমগৈ একদম একদম. মানে এতিয়া মানে সেই ভাইটিসকলৰ এটা সাহস, মানে যিহেতু তেওঁলোকৰ ঘৰৰ পৰা এটা প্ৰেছাৰ থাকে, চবৰে থাকে যে কি কৰিবি লাইফত, গান বজনা কৰি পেলাই আমাৰ নিচিনা মানুহ এক্টিং কৰা, গান গোৱা মানুহ এইবোৰ দেখা আছে, তহঁতি বহুত কষ্ট পাবি লাইফত. আৰু হয়ো চব নাই মানে মোৰ এখন ছবি আছিলে দূৰ, তাত এটা ডাইলগ আছিলে, ধেমালি সুৰত যদিও কৈছিলে কিন্তু বহুত গভীৰ হয়. বিষ্ণু খাগৰীয়া ছাৰে কৈছিলে কথাটো, শিল্পী কাক বোলে, যিয়ে কঠিন কি আছিলে তোৰ, মই পাহৰি গ'লো, শিলক মানে তোমাৰ গাখীৰৰ দৰে পি খাব পাৰে, সিয়ে শিল্পী. আচ্ছা, চ' ইটছ নট মানে চাব গ'লে ইজি নহয় ন, ইজি নহয়, একদম ইজি নহয়. শিল্পী হোৱাটো মানে একটো তোমাৰ সেইটো সৰস্বতীৰ আশীৰ্বাদ যে তুমি এইটো লাইনত তোমাক তেওঁ দিছে, যে তোমাক সেইখন গুণ দিছে. বহুত গুণী ল'ৰা ছোৱালী আছে কিন্তু ওলাই আহিব পৰা নাই, যিহেতু হৈছে যে ক'লে ৰেকৰ্ড লেভেলছ নাথাকে বা বহুত বেকআপ নাথাকে, ছাপৰ্ট নাথাকে.
চ' তেওঁলোকে তুমি সাহসটো কেনেকৈ দিবা তেওঁলোকক বহুত দীঘলীয়াকৈ সুধিলোঁ কিন্তু গম পাইছোঁ এতিয়া মই সেইটো শিলৰ দৰে কঠিন প্ৰত্যাহ্বানক যিয়ে গাখীৰৰ দৰে পি খাব পাৰে তেওঁৱে শিল্পী টান কথা ক'লে পাৰিবা আচৰিত কিন্তু সেয়া হতাশ হ'ব নালাগেতো ময়ো জানো কিন্তু মিউজিক মানে এটা বস্তু কিন্তু হয় যে চবৰে এটা ইউনিকনেছ থাকিব লাগে মই বিলিভ কৰোঁ এইটো থাকিব লাগে লৈ চচপেন লৈ একো নাই লুকাই কেলে আছো এইটো তাক দি দিয়া অকণমান দিলে হৈ গ'ল একো নাই কালি বোলে মোৰ ইজ্জত মই SP মৰমতে কৈ চুপাৰ পাৱাৰটোৰ নাম দে মোক অলপ তোমাক নালাগে তোৰ মৰমৰ ভাইটি তোক নকয় কাক ক'ম সেই কথাটো জোৰকৈ হাত চাপি কেমেৰা এৰি আমাৰ কাৰণে চাল হৈ আহিছে বাকীখিনি খাই ফচোৱামানটো কোনে মই নি চৰি তাৰপিছত সেই কথাটোৰ উত্তৰ এটা আছে যেনেকৈ আপোনালোকে এতিয়া কামবোৰ কৰি আছে আমাৰ কাৰণে বহুত সুবিধা হৈছে তো মই ভাবোঁ তেনেকৈ বহুতে কৰি আছে তো আমি ওলাই আহিবলৈ আমাৰ সুবিধা হৈছে তো ডাঙৰ ৰাস্তা এটা পাইছোঁ আমি ওলাই আহিবলৈ কৰিবলৈ কামবোৰ মানুহৰ আগত দেখুৱাই দিবলৈ আৰু এটা ভাল এতিয়া ইউটিউবটো যি নেকি ঘৰত বহি পেলাই টেলেণ্ট থাকিলে সেই কামখিনি কৰিব পাৰি হয়নে একচিখন লৈ পেলাই যদি মই কভাৰ এটাই গাইছোঁ আজি ভালকৈ যদি গাইছোঁ তো মানুহে শুনে সেনেকৈ মই সৰু এক্সাম্পল ল'লোঁ ভাস্কৰ আছিলে ভাস্কৰে বিৰাট ধুনীয়া গান গায় ভাস্কৰ অপচল হয় চ' তেওঁ নীলৰ কোনোবা এটা গান কভাৰ কৰিছিলে যোনটো বহুত ভাইৰেল যি গানটো বহুত ভাইৰেল হৈ গৈছিলে সেইটোৱেই কথা আজিকালি চ' এতিয়া ভাস্কৰ ইজ ডুইং গুড তেওঁ কাম আহি আছে কৰি আছে মই বিচাৰোঁ যে চবেই কৰক বাট ডেট ইজ দি অনলি মানে পচিবল ৱে আউট সেইটোত নহয় কিন্তু এটলিষ্ট কিবা এটাতো আছে কৰিবলৈ এতিয়া তেতিয়াতো বহুত নাছিলে এতিয়া কিবা এটা আছে যে আমি ফেচবুকত কিবা এটা আমি কৰিব পাৰোঁ ভাল ৱেত ভাল হিচাপে কামেদি কৰোঁ যদি এনেই ফটো চটো দিয়াতকৈ তো ভাল ভিডিঅ' এটা ভাল গান এটা গাই পেলাই দিছোঁ ইউটিউবত ভাল গান এটা গাই পেলাই দিছোঁ তো তেতিয়া তেনেকৈ হ'ব পাৰে মই ভাবোঁ আৰু বৰ ধুনীয়া কথা ক'লো দেই ভাই মানে আৰু এটা মানে এতিয়া মই এনেকৈ ক'ব নোৱাৰোঁ যে যিসকলে বিচাৰে লিংকটো পঠিয়াই আমি আপোনালোকক শ্বেয়াৰ কৰাই দিম মানুহৰ ইমান সময় নাথাকে কাৰণ নাথাকে আৰু প্ৰথম কথা এতিয়া আমি তথাপিও যিমান পাৰোঁ আমাৰ কোনো মানে এইটো অনুষ্ঠান এতিয়া তুমি এতিয়া বহুত ডাঙৰ কথা দায়িত্ব এটা দি দিলা আমাৰ জানা নাই তুমি মানে কথাই কোনটো দায়িত্ব দিলে যে এটা সুবিধা পাইছে বোলে আমাৰ এই অনুষ্ঠানটো আমি নিজে সুবিধা মানে আমি ভবাই নাছিলোঁ যে এনেকুৱা কিবা এটা হ'ব সেয়ে ভবাই নাছিলোঁ তুমি এই লিংকটো কেনেকৈ পালা এতিয়া ধৰি লওক বহুত মানুহ থাকে হা যেতিয়া ডাঙৰ হৈ যায় চবেই কয় মই বহুত কষ্ট কৰিছিলোঁ এনেকৈ কিবা কৰিছিলোঁ কিন্তু কেনেকৈ গৈছে এইটো বহুতে গম নাপায় কিন্তু ৰিয়েল যোনটো ৱেটো হয় তুমি কেনেকৈ চান্স পালে ইয়াত আহি পিনি ইয়াত আহি পেলাই মোৰ চাইল্ডহুড ফ্ৰেণ্ড এজন আছিলে মণিৰাজ হাজৰিকা গৈছিলোঁ অ'কে তুমি মণিৰ থ্ৰুৱেদি মই দাদা এজন লগ পালোঁ মৃদুলোচন দাস তো তেখেতে মোৰ গোটেইখিনি কাম ল'লে জগন্নাথ এডভাৰটাইজিং এণ্ড মিডিয়া চৰ্টত আমি জেম বুলি কওঁ তো তেখেতে গোটেই কামবোৰ ল'লে মোৰ গোটেই প্ৰডাকশ্যন গোটেই মেনেজমেণ্টটো তেখেতে চাই বহুত ভাল মানুহ লগ পালে আপুনি গম পাব মই ভালকৈ চিনি পাওঁ তেওঁৰ লগতো কাম চলি আছে হ'ব বোলে চবৰে এতিয়া মণি নিচিনা ফ্ৰেণ্ড নাথাকিব পাৰে সেইটোৱে তেওঁলোকে কেনেকৈ আহিব এতিয়া তো সেইখিনি মানুহে যদি ধৰি লওক তোমাৰ এনেই কৈছোঁ পঢ়া শুনা বাদ দি মিউজিক কৰি মেডিয়া সিহঁতৰ মণিৰাজৰ নিচিনা ফ্ৰেণ্ড নাই এতিয়া তো ইয়াত আহি আপুনি ষ্ট্ৰাগল কৰাটো ইমান ইজি নহয়তো মানে সেইটোতো কি বুলি কয় চবৰে বেলেগ বেলেগ ধৰণৰ এতিয়া মোৰ আছিলে কাৰণে বা মই পাই গ'লোঁ বা তেনেকৈ হৈ গ'ল তো ময়ো চাগে সেইখিনি কৰিব লগা হ'লহেঁতেন সিমানখিনি মোৰ ঘৰত দূৰ দূৰলৈকে কোনো এইটো লাইনত নাই এক্টিঙত নাই ক'তো নাই বাট সৰুৰ পৰাই স্কুলত মানে কেতিয়া মই এতিয়া কৈছোঁ কেতিয়া মোৰ গাত লাগিলে মানে এক্টিং কৰিবৰ কাৰণে মানে আগতে বহুত বায়াছ আছিলে স্কুলবোৰত পঢ়াত যিসকল ভাল তেওঁলোকক ভাল ৰোলবোৰ দিয়ে আৰু যি গাধা মোৰ নিচিনা এবাৰ গছ বনাইছে এবাৰ ক'ৰবাত দুৱাৰ ৰখীয়া সেয়ে মই দুৱাৰখন খুলিব লাগে ৰজাটো সোমাই যায় ৰজাটো আকৌ মোৰ লগৰ সি US থাকে সি পঢ়াত বহুত চোকা মেটেল কাৰণে ৰজা বনাই দিলে আৰে তই মই এক্টিং কৰোঁ ন মোক দে নিদিলে মানে মোৰ বহুত গাত লাগি গ'লে কথাটো ৱাই বিং বায়াছ ভাব দেখো এতিয়া দে মোক গছ বনা মানে পইণ্ট ইজ মানে মই যেতিয়া আহিছিলোঁ 2000 মই মুম্বাইত আছিলোঁ তাৰ আগতে মই চাকৰি কৰিছিলোঁ কৰ্পৰেটত আছিলোঁ ইভেণ্ট খুলিলোঁ নিজৰ কোম্পানী বহুত টকা ঘটিলোঁ যিমান ঘটিলোঁ তাতকৈ দুগুণ গুচি গ'লগৈ বেয়া লছ খালোঁ ইভেণ্ট এটাত তাৰপিছত কি কৰিম ঘৰলৈ ঘূৰি আহিলোঁ ঘূৰি অহাৰ পাছত কি কৰিম মই নিউজ চেনেল এটা জইন কৰিলোঁ ৰাতিপুৱা প্ৰাইম টাইম মানে মৰ্ণিং শ্ব' এটা ফ্ৰণ্টিয়াৰ বুলি আছিলে টিটো ষ্টেন নিউজ বুলি এটা শ্ব' মই ৰাতিপুৱা প্ৰডিউচ এণ্ড হোষ্টিং কৰিলোঁ কিছুমান মানুহক মই ধন্যবাদ জনাব বিচাৰোঁ কুইন ৰ'জ বুঢ়াগোহাঁই আৰু জিম আলম আজি কৈ দিছোঁ
তেওঁলোকে মানে ফ্ৰণ্টিয়াৰত কাম কৰিছিলে আৰু মই যেতিয়া আহিছিলোঁ মই আহিয়ে প্ৰথম মাৰুতি পদ্দাৰ কাৰৰ ৱৰ্ল্ডত কাম কৰিছিলোঁ কৰ্পৰেট মেনেজাৰ হিচাপে চ' মোক কালিগ এজন আছিলে প্ৰান্তিভ হাজৰিকা তেওঁৰ আকৌ খোলালিয়েক ফ্ৰণ্টিয়াৰত জব কৰিছিলে আচ্ছা ভুলে ৰকমে মই এটা ফ্ৰণ্টিয়াৰ পদ্দাৰৰ কিবা এটা ইভেণ্ট হোষ্ট কৰি দিলোঁ মোক কৈছে তই ভালেই কৰ চ' মইতো চখ আছে আগতে কৰিছোঁ ষ্টেজ শ্ব'জ তো মোৰ ভণ্টিক কৈছোঁ এনেকৈ ক'লে গ'লোঁ তাৰপিছত মই সেই ৰাতিপুৱা ইণ্টাৰভিউটো দিলোঁ মই জবটো পালোঁ তেওঁলোকে তেতিয়া কথা ওলাই আছিলে যে এখন ধাৰাবাহিকৰ কাৰণে অডিশ্যন ল'ব মই 9 বাৰ অডিশ্যন দিছোঁ মোৰ ৰিজেক্ট কৰিছে 9 বাৰ মোৰ ফাৰ্ষ্ট চিৰিয়েল যিখন কিন্তু অডিশ্যনটো চাগে মোৰ বহুতে ভাল দিয়া হৈ গ'ল মানে 9 বাৰ ৰিজেক্ট হোৱাৰ পাছতো বেলেগে মোৰ সমান হয়তো চাগে কেৰেক্টাৰত সোমাই পেলাই কৰিব নোৱাৰিলে বা মোৰ কপালখন বহুত ভাল আছিলে মই পাই গ'লোঁ কিন্তু মোক কোনো আহি পেলাই তই মই আছোঁ কৰাই দিম সেইটো যদি থাকেতো কথাই নাই কিন্তু যদি নাথাকেও আপুনি কি বোকাত নামিবই লাগিব বোকাত নামিলে লাগিব মোক কেলৈ ৰিজেক্ট কৰিছিল জানা এই হাতত মোৰ এটা দাগ আছিলে এইটো কোনে কমেণ্টত সুধিছিলে কোনোবাই সুধিছে এইটো মোৰ এইটো দেখুৱাই দিছোঁ ভালকৈ এইটো মই ক্লাছ LKG নে UKG থাকোঁতে মায়ে এজন স্কুলৰ পৰা অনা নিয়া কৰিবলৈ মানুহ ঠিক কৰাই দিছিলে চ' খাই আহিছিলে পেলাই দিলে হাত ভাঙি গ'ল আৰু ৰং ট্ৰিটমেণ্ট হ'ল নাৰ্মৰ ওপৰত হস্পিটেলত তাতে তোমাৰ ফ্ৰেকচাৰ বুলি প্লাষ্টাৰ কৰিলে ইপিনে মোৰ হাড় ভাঙি দুটুকুৰা চ' ইটছ এ লং ষ্টৰী চ' এই দাগটোৰ কাৰণে মোক যেতিয়া ৰিজেক্ট কৰিলে তেতিয়া মই ক'লোঁ এইটোৱে মই USP বনাম এইটোৱে মই প্লাছ পইণ্ট বনাম মোক প্ৰথমতে এনেকৈ তোমাৰ বেণ্ডবোৰ পিন্ধাই থয় আৰু লুকুৱাই থয় আৰু দেই মেকআপ কৰি আঁতৰাই দিয়ে মই বোলো দাগ আছে না লুকাব কি আছে দিছ ইজ মাই ফটো দিছ ইজ মি দিছ ইজ মাই লাইফ আৰু এইটো মোৰ এটা চিন চ' বহুতে মোক এতিয়াও আগৰ মানুহখিনিয়ে মানে যেতিয়া লগ পায় মাইনা ইমান ডাঙৰ হাতখন চা তয়ে হয় মানে সেনেকৈ গতিকে যিসকলৰ সপোন আছে বহুত হেভি হৈ গ'ল এইটো বক্তব্য আমি ইমানতে সামৰণি কৰি পেলাই জঁপিয়াই দিয়ক মোৰ নিচিনাকৈ ঘৰৰ পৰা যদি অলপ পইচা বেকআপ আছে তেতিয়া কথাই নাই যদিও নাথাকে মোৰ নিচিনাকৈ তেতিয়াও জঁপিয়াই দিয়ক লোকৰ বজাৰৰ পৰা পৰি যোৱা লাও চাও খাই পেলাই যদি থাকিব পাৰে একদম কষ্টটো কৰিব লাগিব তোমাৰ এনে মন আছে নাই মানে কেতিয়াবা মণিৰাজৰ প্লেচটো ল'বলৈ যে কোনোবা প্ৰবীণ বৰাক মই উঠাই আনিম নহয় মই ভয় খাই গ'লো মণিৰাজৰ জেগাটো মই ল'ম মানে মণিৰাজৰ নিচিনাকৈ যেনেকৈ মণিৰাজে এওঁক উঠাই আনিছিলে তো তোমাক আছে নাই মানে সেই মনটো যে কাৰোবাক মই যদি পাৰোঁ উঠাই লৈ আহিম কিয় নাথাকিব অফক'ৰ্ছ থাকিব তেতিয়াহ'লে প্ৰবীণ বৰাক মেছেজ কৰক গান শুনাওক নিজৰ সেই বস্তুটো আছে আৰু সেইটো থাকিব লাহে লাহে কামখিনি কৰি যাওঁ বৰ ধুনীয়া কথা এটা শ্বাহৰুখ খানে এবাৰ কৈছিলে যে be a philosopher when you are rich এটা তেওঁ কোনটো হেৰিত কৈছে তোমাৰ ওচৰত পইচা থাকিব পাৰে বা তুমি নিজৰ কামৰ পৰা বহুত ধনী হৈ গৈছা তেতিয়া কি হয় জানা যেতিয়া তোমাৰ সেই ৰেচপেক্টটো আহিছে তুমি বহুতক ছাপোৰ্ট কৰিব পাৰা হেল্প কৰিব পাৰা আৰু অসমত এতিয়াও আমাৰ ইণ্ডাষ্ট্ৰি বনা নাই চবতকৈ ডাঙৰ প্ৰব্লেমটো সেইটোৱে উই আৰ ষ্টিল ফাৰ বিহাইণ্ড মেকিং এ বিগ ইণ্ডাষ্ট্ৰি মিউজিক ইণ্ডাষ্ট্ৰি হওক বা চিনেমা ইণ্ডাষ্ট্ৰি কোৱা চ' ইণ্ডাষ্ট্ৰিটো হ'বৰ কাৰণে আমি কষ্ট কৰিব লাগিব আজি এতিয়া যেনেকৈ আপোনাক অনলি নিড অফ দ্য আৰ ইজ ছাপোৰ্ট অসমীয়া মানুহ উঠি আহক অসমীয়া গান শুনক অসমীয়া নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীয়ে মই দেখোঁ মই কোৱা নাই যে আপোনালোকে বাহিৰৰ গান নুশুনিব বেলেগ নুশুনিব শুনক সমানে অলপ প্ৰাধান্য আমাৰ অসমৰ নিজৰ জেগাকনো দিয়কচোন আপোনালোকে কেইদিনমান ভালে বেয়াই গান শুনক চালনীত যেনেকৈ আটা চালোঁ ভালখিনি থাকি যায় বেয়াখিনি উৰি যায় সেনেকৈ হ'ব বা বেয়াখিনি থাকি যায় ভালখিনি সোমাই যায় চ' ভালখিনি থাকি যাব সদায় বেয়াখিনি ওলাই যাব আপোনালোকে ইউ গাইজ এ স্মাৰ্ট ইয়াৰ মোৰ আজি ইম'চনেল হৈ যায় কিছুমান কথা কিন্তু কেতিয়াও বিশ্বাসটো নেহেৰুৱাব যদি কৰিব বিচাৰিছে পাৰিবই পাৰিব একদম বহুত হৈ গ'ল বাবা ইউডিকা প্ৰবচন আমি যিমান পাৰোঁ হেল্প কৰিম চবকে হেল্প কৰিম মই কথা গান এটা খাই য়েছ একদম পুৰা তুমি যিমান দিয়া দিব পাৰা ভাগৰা নাই জীৱন হেৰুৱা নাই মই ভাগৰা নাই জীৱন হেৰুৱা নাই জোনা গলা জাৰৰ নিশা মোৰ থৈ খেতা খেলি গনি গনি আঙুলি মূৰত আছে কিমান চকুৰ পানী সুখৰ চিকুণ মণি মই ভাগৰা নাই জীৱন হেৰুৱা নাই মই ভাগৰা নাই জীৱন হেৰুৱা নাই তোমাৰ ভইচত কিবা এটা আছে দেই ধন্যবাদ এই এনেকুৱা গানবোৰত বেছিকৈ ওলাই আহে মানে হয় নাই আৰে মানে
Actually, thank you, Zubinda, for beautiful memories, beautiful songs, compositions. শৈশৱটো তেনেকুৱা হ'ল বৰ ধুনীয়া হৈ গ'ল আমাৰ শৈশৱটো সঁচাকৈ ধুনীয়া আছিলে বহুত কেছেট বা পালো মানে আমি চব পাই গৈছো চব পাইছোঁ চ' নাই সেইটো চাগে আমাৰ দেউতাহঁতে যেতিয়া আমাৰ সময়ত আছিলে তেতিয়াও কিছুমান পুৰণা টেকন'লজি আছিলে আমি পাইছোঁহি চ' ইনক্ৰিজ হৈ থাকে বাট এতিয়া আমি যিমানখিনি শুনি আছোঁ যিমানখিনি শুনি থৈ গ'লোঁ বা শুনিব গৈ আছোঁ আই থিংক লাকি দে আৰু বিৰাট ভাল লাগে জানা প্ৰবীণ এনেকৈ মানে এটা বস্তু কি পইচা পাতি ঘটিছোঁ লাইফত কি হৈছে নাজানো কিন্তু মই বহুত টেলেণ্টেড মানুহ লগ পাইছোঁ লাইফত আৰু এইদিনটো বেছিকৈ পাই আছোঁ মই এতিয়াতো সন্মুখত বহি বহি কথা পাতিব পাৰোঁ আৰু মই সকলোকে চিনি পাওঁ সকলোৱে মোক চিনি পায় চ' দেটছ দ্য বিগেষ্ট কি বস্তু বিগেষ্ট এচিভমেণ্ট মানে মোৰ লাইফৰ মই ভাল পাওঁ থেংক ইউ ছ' মাছ বহুত ভাল লাগিলে ধন্যবাদ ধন্যবাদ বহুত বহুত ধন্যবাদ দিছোঁ এইটো ইমান ধুনীয়া গান গাইছে মই গীত এটা দি দিওঁ এইটো হৈছে চাহৰ এটা বঁটা ইয়াৰ ভিতৰত আছে ঢেৰ নানা ৰকমৰ চাহৰ টোপোলা ইয়াত তুমি বগা চাহ কলা চাহ ৰঙা চাহ সেউজীয়া চাহ চব পাবা ডেছক্ৰিপশ্যন আছে এয়া আগবঢ়াইছে উলা চাহে থেংক ইউ ছ' মাছ তুমি চাবলৈ কোৱা কাওক কিনিবলৈ কিয় নোকোৱা মই এওঁক চাব দিছোঁ আৰু চবকে অফক'ৰ্চ মই নহয় আজি নেকি মই লিংকটোনো কিয় কওঁ প্ৰথম আহিয়ে কওঁ লিংকত আপোনাৰ ক্লিক কৰক তাত আপুনি কিনক অসমীয়া ল'ৰা ছোৱালীখিনি উঠাওঁচোন আহক কিমান কষ্ট কৰি পেলাই উঠি আহিছে কাম কৰিছে আৰু এনেকুৱা নহয় যে কিবা বেয়া বস্তু এটা বিকি পিনি মানে হেৰি কৰিছে দেই বহুত কোৱালিটি হয় একচুৱেলি ভাল হয় আমি দুকাপ খাই দিলোঁ চব বহি বহিয়ে খাই আছোঁ এতিয়াও খাই আছোঁ আকৌ খাম প্ৰবীণ সামৰাৰ আগতে কিন্তু এটা গান আৰু তোমাৰ মানে আজি একদম মানে বেয়া হেৰি কি কয় এইটো গালা নাইট বুলি কৈছে ন এনেই প্ৰবীণে কথা কয় নাই নৰ্মেল লাইফত মানে ঠাণ্ডা নে মানুহটো অলপ বেছি আচ্ছা সেইটো কথা সুধিছোঁ কথা কয় নাই বুলি ক'লে মই ভাবিছোঁ মই কি কৈ আছিলোঁ তুষাৰ কাপুৰ বনি আছিলে ইমান যে গোলমালৰ AIOU হেৰি এনেই খুব কম কথা কওঁ য'ত লাগে তাত কথা কওঁ আৰু এনেই কৈ নাথাকোঁ গম পাইছোঁ ইজ লাইক অল্ড ডিজেল ট্ৰাক টাইম লয় যেতিয়া লয় মানে ফুল পিক আপ ভালকৈ লয় অ'কে লাষ্ট আমাৰ দৰ্শকৰ কাৰণে তুমি কোনটো গীত শুনাই একদম বেষ্ট এটা দেই তোমাৰ পাৰ্চনেল বেষ্ট বিজ বুলি ক'লে হা কোনটো অধৰে আছে আকৌ ভবাই নাছিলোঁ আছে ঢেৰ আছে ন এখন আৰু নতুন গানটো আছে অজিয়াটো আছে বাপৰে বাপ আজি নাযা দিয়ক অধৰে ন অধৰে হৈ যাওক যিহেতু আমাৰ সময়ৰ নাটনি অলপ উপায় নাই হয় অধৰে জোৰানা প্ৰণয়ে লোৱানা মন পক্ষী হৈ উৰে সমীৰতে জানা আবেশে পঢ়ানা দুচকুৰে ভাষা উশাহে মেঘ চুমে বৰষা হৈ জানা চেঁচা পৰা মোৰ কায়াতে ধোথা মোৰ বুকুতে ৰ'দ হৈ ঘামানা গধূলি হোৱানা মোৰ হিয়া থেংক ইউ বিশেষ একো ক'বলৈ আমাৰ ওচৰত ভাষা নাই আমাৰ দৰ্শকক এটা সৰু 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 একদম এটা ৰিকুৱেষ্ট আপোনালোকে বহুত স্মাৰ্ট আমি জানো কি ভাল কি বেয়া প্লিজ যিমান পাৰে ছাপোৰ্ট কৰক টু দ্য আৰ্টিষ্ট টু দ্য ৰিয়েল আৰ্টিষ্ট অফ আছাম মই অকল ছিংগাৰে কোৱা নাই এক্টৰ হ'ব পাৰে লিৰিচিষ্ট হ'ব পাৰে অথৰ হ'ব পাৰে ডান্সাৰ হ'ব পাৰে যিকোনো ফিল্ডত আপোনালোকে যদি ভাবে মানুহজন জেনুইন হয় টেলেণ্টেড হয় আমিনো কি কৰিব পাৰি খুচৰোঁচোন ব'লক ইউটিউবটোকে খুচৰোঁ চাৰ্চ কৰক এনেই বেষ্ট ছিংগাৰ অফ আছাম এনেকৈ ক'লেতো নাহিব চাগে মানে আপোনালোকে বুজি পাইছে কি কৰিব দিছোঁ চ' যিসকলে মানে আপোনালোকে দেখে যাৰ সঁচাকৈ গুণ আছে তেওঁক উঠুৱাই অনাটো আগুৱাই লৈ যোৱাটো আমাৰ সকলোৰে দায়িত্ব অসমীয়া চিনেমা চাবলৈ যাব দেই প্লিজ চিনেমা চাব গ'লে চিনেমা বনিলে প্ৰবীণতে ধুনীয়া গান গাব পাব আমিও কাম কৰিব পাৰিম এক্টিং কৰিব পাৰিম মই বুলি নহয় সকলোৱে তথাপি তোমাৰ মনটো আছে ভিতৰত অফক'ৰ্ছ আছে কেলে নাথাকিব মই আই এম এ ফিল্ম এক্টৰ মই চিনেমা কৰি ভাল পাওঁ চিনেমা মই শুওঁ পিন্ধোঁ খাওঁ চ' মই যদি সেইটোৰ ওপৰত লেকচাৰ দিব যাওঁ এতিয়া বহুত দিন হৈ যাব আমাৰ যিখিনি ভুল হৈছে আমি ভালকৈ জানো কিন্তু কি কৰিব ভুলে ভালে মাজেৰে যাব লাগিব
আমি আবদ্ধ সীমাবদ্ধ কিছুমান বস্তুত আমি বেছি ল'ব নোৱাৰোঁ কৰিব নোৱাৰোঁ বাজেটৰ বস্তু থাকে ষ্ট্ৰেইন থাকে বহুত চ' সেইবাবে আমি আপোনালোকক কেইদিনমান আগতো কৈছিলোঁ যে আজি প্ৰবীণকো কৈ দিওঁ যে আমি এটা ডিচাইড কৰিছিলোঁ যে হৈ যাব আমি যিহেতু অ'চিছ মোশ্যন ফিল্মছ ইয়াৰ প্ৰডাকশ্যন হয় এই চেনেলটো তেওঁৰে হয় চ' আমি ভাবিছিলোঁ যে মানে যিহেতু আমাৰ এই ভূতবোৰ সোমাই আছে ন ভিতৰত পোকবোৰ সোমাই আছে যে আমি কাম কৰি দেখুৱাব লাগে এতিয়া ভগৱানৰ কৃপাত মোৰ কামো আহি আছে ইও কৰি আছে বেলেগ বেলেগকৈ কিন্তু আমি নিজে বিচৰা কিছুমান কাম থাকে ন আমি এনেকৈ কৰি দেখুৱাব বিচাৰোঁ চ' সেয়া আমি অতি সোনকালে ৰাইজক উপহাৰ হিচাপে দিবলৈ বিচাৰিম আপোনালোকে চাব জনাব কি হয় কি নহয় পইচা পাতি আহক নাহক পিছৰ কথা আহিব সেইটো পিছত আহাতো আহিবই আৰু লাগে দিয়া একচুৱেলি লাগে তুমি ভাল ক্ৰাফ্ট এটা বনাবা যেতিয়া তুমি ভাল বস্তু এটা কিনিব এতিয়া তুমি যদি ভাল কাপোৰ ইউ নিড গুড মানি ন একদম লাগিব একদম দৰকাৰ চ' আমাৰ অসমত ষ্টাৰ্টে হয় ভাইটি প্ৰবীণ গান এটা গাবা কিন্তু বাজেটটো বৰ এটা নাই মিউজিকটো ইমানৰ ভিতৰত কৰি দিয়াচোন মানে কি ক'বা উই অল হেভ আমি চব একেই ন আমি একেই মানুহ আমাৰ চবৰে সমানে EMI থাকে একেই বিলছ থাকে পে' কৰিবৰ কাৰণে চ' ছাপৰ্ট গুড আৰ্টিষ্ট দেটছ হোৱাট আই এম ছেইং ছাপৰ্ট গুড আৰ্টিষ্ট যদি আপোনালোকে ভাবে প্ৰবীণৰ সেইকণ গুণ আছে প্লিজ তেওঁ নিজৰ চেনেল আছে ভাঙি দিয়ক ছাবস্ক্ৰাইব কৰি বেল আইকন ওলাই দিয়ক তাৰ পৰা ধন্যবাদ আৰু বহুত একো নকওঁ প্ৰবীণ বহুত ভাল লাগিলে একদম ধন্যবাদ মোৰো ভাল লাগিল সঁচাই দেই থেংক ইউ ইমান ফ্ৰী বেছি ফ্ৰী অলপ থেংক ইউ ফৰ দ্য বিউটিফুল ছংছ গড ব্লেছ ইউ আগুৱাই যোৱা গান গাই যোৱা এয়াই আজিৰ খণ্ডটিৰ পৰা চিয়াও